বুলি কয় অসমৰ মাটি। এই যে ঘৰবিলাক কি এইটো আমাৰ অসমৰ মাটিৰ ভিতৰত ইয়াৰ স্থানীয় খাচীয়াবিলাক আছে। তেওঁলোকৰ এইটো চাদ ঢালাই ঘৰটো দেখা পালে এইটো LP স্কুল, এই কাষৰ নীলা ৰং থকাটো এইটো অংগনাবাদী, আৰু ওপৰৰ এই চাদ ঢালাই থকাটো তেওঁলোকৰ কমিউনিটি হল, আৰু সেইফালৰ আগৰ সেই ৰঙাটিং থকা এইটো চাদ ঢালাই থকা এইটো ইহঁতৰ মিছনাৰী স্কুল। গোটেইকেইটা মেঘালয় চৰকাৰৰ আণ্ডাৰত। আৰু এইখন বিদ্যালয়ত আপোনাৰ MLA MPৰ ভোট হয়, মেঘালয়ৰ চেণ্টাৰৰ ভোট হয়। আমাৰ অসমৰ ভিতৰত 3টা ভোট চেণ্টাৰ আছে মেঘালয়ৰ। ইফালে নমলিং বুলি কয়, তাতে এটা ME স্কুল আছে, তাতে এটা ভোট চেণ্টাৰ হয়, ইয়াতে এটা হয়। আৰু এই উমলি বুলি কয় হৰ্ষনগৰৰ কাষত, ইয়াৰে মানুহে এইকেইটা ভোট দিয়ে। মানে অসমৰ খাচীয়া সম্প্ৰদায় মানুহবিলাকে মেঘালয়ত ভোট দিয়ে। ইয়াত বুলি নহয়, আপোনালোকৰ এই তলত বকৰ কাষৰ কম্পাদলিৰ মানুহকেইটা পৰ্যন্ত ইফালে ভোট দিয়ে। ইয়াত মেঘালয়ে কি বনাইছে এনে অসমৰ মাটিত? এতিয়া MG এনৰেগা বুলি ক'লে গাঁৱৰ মাজত আপোনাৰ এনেকুৱা ৰাস্তা বনাইছে ভিতৰে ভিতৰে, তাৰমানে ৰাস্তা কমি নাই। আৰু JJMৰ প্ৰত্যেক ঘৰত JJMৰ পানী আছে, প্ৰত্যেকটো ঘৰত বিজুলী ব্যৱস্থা আছে। আপোনালোকৰ স্কুলৰ পৰিৱেশে চাওক, আমাৰ জৰাজীৰ্ণ পানী ওলাই তেওঁলোকৰ চাদ ঢালাই। LP স্কুল তেনেকুৱা, হাইস্কুলটো দেখা পালে এইটো কলেজ পৰ্যন্ত হৈছে, আৰু এইটোতকৈ আৰু ডাঙৰ বিল্ডিং এটা হ'ব। তাৰমানে তেওঁলোকৰ এটা চাব চেণ্টাৰো এটা আছে, আৰু সপ্তাহে সপ্তাহে তেওঁলোকৰ এই শুকুৰবাৰে বজাৰৰ দিনা ডক্টৰ এই আমাৰ ইয়াত যেনেকৈ আহে তেনেকৈ সপ্তাহ তেওঁলোকে চিকিৎসা দিবলৈ আহে নেকি? তাৰমানে চাৰিওফালৰ পৰা তেওঁলোকে আহি আছে। চিকিৎসালয় তেওঁলোকৰ উন্নত। অসম চৰকাৰে কি কৰিছে? অসম চৰকাৰে দেখাই পালে আপোনালোকে, হয় নে নহয়? এজনী নাৰ্ছ থৈ দিছে, এজন MPW দেখা পাই আছে ঔষধটো। MPWটো ব্লাড টেষ্ট কৰাই, ব্লাডটো লৈছে, এতিয়া ৰিপৰ্টটো বকত পঠাওঁতে কেতিয়া আহে সেইটোতো কোনো হেৰিয়ে নাই। ইয়াতে কৈছে ডেলিভাৰীও হয় মহিলাসকলৰ, কোনে কৰে? MPW কৰে? নকৰে, এইটো নাৰ্ছজনী থাকে। এতিয়া নৰ্মেল যদি হয় ইয়াতে কৰে, ইয়াতেতো কোনো সুবিধা নাই নহয়। সেইকাৰণে মানুহ ইয়াতে নৰ্মেল কৰাব ভয় কৰে। এতিয়া নাৰ্ছজনীতো নাই। ইয়াৰ পৰা বৰ্ডাৰ কিমান দূৰত? 9 কিলোমিটাৰ ওপৰত হয়। 9 কিলোমিটাৰ সোমাই আহিছে মেঘালয় সোমাই আহিছে নেকি? তাৰ পিছতো অসম চৰকাৰ এতিয়া সোমাই অহা মানে ধৰক এইবিলাক ইয়াৰে খাচীয়াবিলাক আগতে ইয়াতে আছিলে। এতিয়া সোমাই অহাটো এই চৰকাৰী এইবিলাক আপোনাৰ বেটেলিয়ন কেম্প, থানা, সিহঁতে আগ্ৰহণ হৈছে। ইয়াত বুলি নহয়, আপোনালোকে নোৱাপাৰা বকৰ ওচৰলৈকে নষ্ট্ৰিঙৰ খাচীয়াবিলাকে মাটি লৈ ভিতৰে ভিতৰে খাচীয়া মানুহ বেছি ভৰ্তি হৈ গৈছে ইফালে তলত। এইপিনে এইটো ৰাস্তা দি চাব পাৰে, ৰাস্তা ইহঁতে মেঘালয় বনাইছে, এইপিনে আমাৰ অসম বনাইছে। ওচৰতে আমাৰ ইয়াৰ পৰা 500 মিটাৰ মান কেম্প আছে, BOP কেম্প আছে। ইহঁতে মানে একচুৱেলি ইহঁতে ইয়াত সোমা নাই, আগত পৰাই আছে ইহঁতে, কিন্তু 1972 যেতিয়া বিভাজন হৈছিলে ইহঁতে ইয়াতে থাকি গ'ল। আৰু বাকী মানে ইহঁতে মানে মেঘালয় কয়ে, কিন্তু মেঘালয় অসম এইটো আজিলৈকে সেইটো পাৰা নাই। কিন্তু ইহঁতে আঁচনিও লয়, PMA ঘৰবিলাক, এই উমৰ চিট আছে, উমালি আছে, আপোনাৰ এইটো মৌলান তেওঁ আমাৰ কেম্প আছিলে। আৰু কি কৈছে এইটো গিল আছিলে আমাৰ কমিশ্যনাৰ আগত মানে এইটো লোৱাৰ লাম্পিতে মানে কেম্প উঠাই দিছিলে। তাৰ পৰা মানে এনেকেই চলি আছে। ইয়াতে মানে আমাৰ মানে এটা আছিলে, ইয়াতে একটা মানে চেকপোষ্ট ৰাখি দিলে, কেলে ইয়াতে কেম্প আছে 500 মিটাৰ ইয়াতে আমাৰ কেম্প আছে, যদি ইয়াতে একটা চেকপোষ্ট ৰাখিলে ভাল হয়। আৰু ইয়াতে আছিলে ইহঁতৰ VDP কেম্প আছিলে আগত, এই 2 বছৰ আগতে। তো সেইটো বুলি মানে ইয়াতে আমাৰ মানে দোষ আমাৰে আছে, কেলে ইয়াতে কেম্প আছে, ৰাস্তা আমি ইয়াতলৈকে বনাইছো, আৰু ইহঁতে ইয়াৰ পৰা এইপিনে বনাইছে, তো বিমাৰী ক'ত আছে? 10 কিলোমিটাৰ ভিতৰত গৈ যে স্কুল বনাইছে, মেডিকেল বনাইছে, এইটো 10 কিলোমিটাৰ স্কুল এইটো আছে, আগৰ পৰাই আছে ইহঁতৰ মেঘালয়ত। আগৰ পৰাই আছে, আগৰ পৰাই আছে। আৰু আপোনাৰ এইটো বিভাজন মানে এইটো ক'ব গ'লে মানে আমাৰ চৰকাৰে অলপ দোষ আছে। আগতে ইহঁতে লাইন লৈ যায়,
আগত মানে ইহঁতৰ ভোট ইয়াতে দিছিলে মানে ৰেচনৰ ইহঁতৰ আছিলে ইয়াত চব আছিলে এইখিনিৰ পৰা যোনে মানে বাহিৰৰ পৰা ইয়াত সোমাই জয় আহে ইহঁতৰ এইটো জয় অহা মানে ইয়াতে মানে ভাষা নামিলে তো ইহঁতে মানে মেঘালয় ফালে ইহঁতে নষ্টিং ফালে যায় ইহঁতৰ ভাষা মিলে মেঘালয়ত ভোটো দিয়ে মেঘালয় ভোট দিয়ে আৰু গাৰোবিলাক আছে যিমান চোমৰাং আছে আপোনাৰ বাংজেং আছে আৰু সেইবিলাক মানে চোমৰাংটো মানে পাপাৰ মানে আমাৰ অসম ছাপৰ্টাৰ আছে কিন্তু এইবাৰ মানে কি কৰি দিছে তাতে মানে এইটো ৱাৰ্ড মেম্বাৰো মানে ইহঁতৰ কেঞ্চেল কৰি দিছে এইটোতো চৰকাৰৰ কিবা কিবি মানে চৰকাৰৰ অলপ মানে আছে অসম চৰকাৰ ইয়াতে প্ৰশাসন কি কৰিব প্ৰশাসনৰ মানে এইটো ফুল পাৱাৰ নাদিয়ে ফুল পাৱাৰ মানে প্ৰশাসনকে দিব লাগে এইটো ক'বলৈ আছে চৰকাৰৰ অলপ মানে গুৰুত্ব দিব লাগে মেঘালয়ে নোৱাৰিলেহেঁতেন আঁচনি লয় ইহঁতে আঁচনি লয় আৰু ভোট ইয়াতে দিয়ে চব আছে কেয়াৰ নকৰে এই চাব ইয়াতে ৰাস্তা ইহঁতে ইয়াত পৰা ইহঁতে বনাইছে আৰু ইহঁতে আমাৰ অসম বনাইছে আৰু প্ৰমাণ কি লাগিব ক'বলৈ ইমানেই আছে আৰু প্ৰচেছটো ধেৰ আছে বহুত ৰিপৰ্টাৰ আহে চব ইটো কৰি আহে কিন্তু পাত্তা নাই ইয়াতে একো নাই সার্ভে আমি করে দিছো সার্ভে সব মানে ডিজিটাল সার্ভে সব করে দিছো এই আমার আইএস অফিসার কৈলাশ কাৰ্তি ছাৰ আছিলে সব সার্ভে হোৱা আছে অকল ডাকটো কাটিব বাকি আছে ইয়াতে তো সেইটো বস্তু আগবঢ়িলে কোনো নাই এতিয়া পট্টা নাই নাই এনচি ভিলেজ কৰি থৈ দিছে যোনটো সোমাই প্ৰশাসন মানে পেট্ৰলিং কৰে গাড়ী চাৰি নাই একো নাই ক'ত যাব এনেকৈ আৰু ঠিক আছে